ভিডিঅ'টো প্লে কৰিম। এজন আপোনাৰ ইফালৰজন উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱা নেকি, নাম দুইজনৰ মই নাজানো হা। এইজন ছাত্ৰ সন্থাৰ সম্পাদক আছিল আগতে, এইজনক উঠাই মানে এইজনক আউট কৰি এবাৰ এইজন হৈছে। এইজনক খকিয়াই আছে, সেইজনে এইজনক খকিয়াই আছে। ভাই ছাত্ৰ সন্থা নাই, এইটো কিবা তৰ্ক বিতৰ্কৰ শ্ব', মই বুজি পোৱা নাই। মানে মই কথাটো বুজাইছোঁ হা, আজিকালি পদবীক লৈ মানে সম্পাদক সভাপতি বা ৰাজনীতি তেনেকুৱা কিবা হ'বলৈ খুব উৎসাহ। সিহঁতৰ একচুৱেলি অসমীয়া বা অসমখনক বা দল সংগঠনক আগুৱাই নিয়াটো নহয়, ঠিক আছে। এই জেটকেইটা যে থাকে, এইকেইখন সোমোৱাহে ধান্দা, ঠিক আছে। এইটো বেলেগ একো ধান্দা নাই। কাৰণ ইমান এটা তৰ্ক বিতৰ্ক কৰিব লগা কি আছিলে কওকচোন? সম্পাদক এজন, সাধাৰণ সম্পাদক নে কিবা বুলি কয় এইটো, হেৰিৰ আছুৰ, তো সেইটোক লৈ ইমান লাগি থাকিব লগা কি হৈছে? যোনে হৈছে তাক হ'ব দিব লাগে, ঠিক আছে। তো এইবোৰ মানে ক'বলৈ গ'লে এক কথাত এইবোৰ মানে কোনো জাতিটোক বচোৱা বা তেনেকুৱা আগুৱাই নিয়া ঠাণ্ডাত নাই। এই নোটকেইখন পকেটত ভৰোৱাহে এইবোৰ, ঠিক আছে। এইবোৰৰ লগত আন্দোলন কৰিবলৈ আপোনালোক নাযাব মৰি। সিহঁত সিহঁতে আগুৱাই যাব হা। যদি কিবা বিপদ হোৱা পায় পুটুককৈ পিছফালেদি গুচি নাইকিয়া হৈ যাব, ঠিক আছে। আপোনালোকক ধৰ্ণা দিব গ'লে ন বিপদত পৰিব, ঠিক আছে। এইবোৰৰ লগত নাযাব কেতিয়াও।